নমস্কাৰ, এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 6 এপ্ৰিল। আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনাইছো। আমাৰ প্ৰথম নম্বৰ খবৰটো, ডাঙৰ খবৰ। ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে আহি গৈছে এক ডাঙৰ খবৰ। শীঘ্ৰেই কৰি লওক এটা বিশেষ কাম, যদি নকৰে অন্যথা বন্ধ হ'ব পাৰে আপোনাৰ ৰেচন কাৰ্ড লগতে অৰুণোদয় আঁচনি। এই মুহূৰ্তত জনাইছো এক ডাঙৰ খবৰ, কৰ্তন হ'ব পাৰে আপোনাৰ অৰুণোদয় আঁচনিৰ লগতে ৰেচন কাৰ্ডো। কোটি কোটি ৰেচন কাৰ্ডৰ হিতাধিকাৰীলৈ কেন্দ্ৰীয় চৰকাৰৰ এই বিশেষ নিৰ্দেশনা। KYC নকৰিলে বঞ্চিত হ'ব আপুনি বিনামূলীয়া ৰেচন লাভৰ পৰা। ঘৰতে বহি এতিয়াই কৰি লওক আপুনি ৰেচন কাৰ্ডৰ KYC। প্ৰথমতে আপুনি ডাউনলোড কৰক মেৰা KYC এপছ। দ্বিতীয়তে এপছত গৈ বাছনি কৰক আপোনাৰ ৰাজ্যৰ নাম। তৃতীয়তে KYC ফৰ ৰেচন কাৰ্ডত আপুনি ক্লিক কৰিব লাগিব। ৰেচন কাৰ্ড নম্বৰ আৰু আধাৰ নম্বৰ অন্তৰ্ভুক্ত কৰক। ইয়াৰ পিছতে আধাৰৰ সৈতে লিংক থকা মোবাইল নম্বৰলৈ আহিব এটা OTP অহাৰ পিছতে আপোনাৰ সকলো পৰিচয় সন্নিৱিষ্ট কৰক তাত। এই মুহূৰ্তত জনাইছো আমাৰ দ্বিতীয় নম্বৰ খবৰটোলৈ। আমাৰ দ্বিতীয় নম্বৰ খবৰতে আছে ডাঙৰ খবৰ। ৱাকাফ বৰ্ডক লৈ আহি গৈছে এক ডাঙৰ খবৰ। ৱাকাফ বিধায়কৰ বিৰুদ্ধে 9 এপ্ৰিলত লাখ লাখ মুছলমানে এইবাৰ ৰাজ্য কঁপাব। ৱাকাফ সম্পত্তি হৈছে মুছলমান আৰু আল্লাহৰ সম্পত্তি। ৱাকাফ বিধায়কৰ বিৰুদ্ধে আমচুৰ আন্দোলন ঘোষণা। 9 এপ্ৰিলত ৰাজ্যজুৰি অসম কঁপাব এইবাৰ আমচুৱে। ৰাজধানী কঁপাই আমচুৱে সাব্যস্ত কৰিব তীব্ৰ প্ৰতিবাদ। দিছপুৰ কঁপাব সংখ্যালঘু সংগঠনে। ৱাকাফ সংশোধনী বিধেয়ক কোনোপধ্যেই মানি নোলোৱা হ'ব বুলি মন্তব্য এবাৰ আমচুৰ। ৱাকাফ সম্পত্তি হৈছে মুছলমান আৰু আল্লাহৰ সম্পত্তি। এই সম্পত্তিৰ ওপৰত কোনেও হস্তক্ষেপ কৰিব নোৱাৰিব বুলি মন্তব্য। এই মুহূৰ্তত জনাইছো আমাৰ তৃতীয় নম্বৰ খবৰটোলৈ। আমাৰ তৃতীয় নম্বৰ খবৰতে আছে ডাঙৰ খবৰ। আপুনি যদি 2000 টকা দিয়ে তেনেহ'লে আপোনাৰ লিষ্টত নাম আহিব অৰুণোদয় আঁচনি। এইবাৰ মৈৰাবাৰী দলগাঁৱত পঞ্চায়তত অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ বাছনিত এইবাৰ অনিয়ম। 2000 টকা দিলেহে নাম অন্তৰ্ভুক্ত কৰে অৰুণোদয় আঁচনিত। খাইৰুল ইছলামৰ বিৰুদ্ধে এইবাৰ গুৰুতৰ অভিযোগ। বাছনি কমিটিৰ সদস্যই নিজৰ পৰিয়ালৰ লোকক অৰুণোদয় অন্তৰ্ভুক্ত কৰাৰ অভিযোগ, যাৰ ফলত বঞ্চিত হৈছে প্ৰকৃত হিতাধিকাৰী।